BSNL নতুনকে আহি গ'ল ৰিক্ৰুটমেণ্ট। এতিয়া ১০০টা পষ্টৰ ৰিক্ৰুটমেণ্ট আহিছে। যদি আপোনালোকে BTech বা বেচেলৰ অফ ইঞ্জিনিয়াৰিং কৰি থৈছে, তেতিয়া ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। তেতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ফেচবুকত চাই আছে, তেতিয়াহ'লে প্লিজ এই পেজটো ফ'ল' কৰি লওক। কাৰণ এনেকুৱা টাইপৰ জব ৰিলেটেড ভিডিঅ'ছ আমি আনি থাকোঁ। প্ৰথমতে হ'ল BSNL ফালৰ পৰা এইটো হ'ল জুনিয়ৰ টেলিকম অফিচাৰ বা JTO বুলিও কোৱা হয়। জুনিয়ৰ টেলিকম অফিচাৰ। পোষ্ট আছে 100 পোষ্ট। ইয়াত মানে আপোনালোকে 100টা পোষ্ট পাব। তাৰ লগতে আপোনালোকে বেচেলৰ অফ ইঞ্জিনিয়াৰিং বা BTech এই দুটাৰ ভিতৰত যিকোনো এটা কৰা হ'ব লাগিব। আৰু বয়স দিছে 20 বছৰ বা 23 বছৰৰ ভিতৰত। আপোনালোকে যদি এপ্লাই কৰিব ইয়াত 2,000 টকা এটা দিব লাগিব। আৰু আপোনালোকে যদি নিজে এপ্লাই কৰিব নোৱাৰে, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব, মই ধুনীয়াকৈ আপোনালোকক এপ্লাই কৰি দিম। ইয়াৰ পিছত আহি গ'ল ষ্টাৰ্ট ডেট কেতিয়া আছে। ষ্টাৰ্ট ডেট হ'ব 4 জুন 2026 তাৰিখে আৰু শেষ কেতিয়া হ'ব 3 জুলাই 2026, মানে একমাহ সময় দিছে। আজি হৈ গ'ল আপোনাৰ আকৌ 12 জুন, তেতিয়া সময় আছে। তথাপিও যিমান পাৰে সিমান সোনকালে এইখন এপ্লাই কৰি থ'ব। এতিয়া মোক কণ্টেক্ট কৰিলেই হ'ল, মই ধুনীয়াকৈ এপ্লাই কৰি দিম। ইয়াত লিখা আছে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন ইজ টু বি ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট এণ্ড লাষ্ট ডেট অফ এডমিশ্যন ইজ 3 জুলাই। মানে মিনিমাম ৰিকুৱাৰমেণ্টটো কি কৈছে যে এডুকেশ্যন কোৱালিফিকেশ্যন ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট, মানে আপোনালোকে ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট কৰা হ'ব লাগিব। আৰু লাষ্ট আপোনালোকৰ 3 জুলাইত, মানে জুলাই 3 তাৰিখে এইটো লাষ্ট ডেট। ইয়াৰ কাৰণতে আপোনালোকৰ পে স্কেল কিমান দিব। পে স্কেল হ'ল 16,400 টকাৰ পৰা 40,500লৈকে। 16,400 পৰা 40,500লৈকে। ইয়াত কোনকেইখন ষ্টেটত কিমান ভেকেঞ্চি দিয়া আছে চাব পাৰে। কিন্তু চবতকৈ বেছি দিয়া আছে কৰ্ণাটকাত, তাত দিছে 26। বাকী কোনকেইখনত কিমান দিয়া আছে, অসমত দিয়া আছে 2টা। তেনেকৈ কৰিলে ইয়াত গোটেই লিষ্টখন ভিডিঅ'টো পষ্ট কৰি চাব পাৰে। আৰু টোটেল দিয়া আছে 100 পোষ্ট। ইয়াৰ পিছত যদি আমি চাম, ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ইয়াত ভালকৈ দিয়া আছে। যেনেকৈ কৈছে বেচেলৰ অফ ইঞ্জিনিয়াৰিং BE বা BTech ডিগ্ৰী লাগিব ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউচন ইন এনি ফলোইং অফ দ্য ষ্ট্ৰীমছ কি থাকিব লাগিব, যিকোনো এটাত ইয়াৰ ভিতৰত থাকিব লাগিব। মানে টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিক্স, ৰেডিঅ', কম্পিউটাৰ, ইলেক্ট্ৰিকেল ইনফৰমেশ্যন টেকন'লজি, IT বা ইনষ্ট্ৰুমেণ্টেশ্যন, এইখিনি বিভাগত আপোনালোকৰ ইয়াৰ ভিতৰত কোনোবা এটাত আপোনালোকৰ থাকিব লাগিব। নহবা MSc কৰিব লাগিব। কোনকেইটাত MSc ইন ইলেক্ট্ৰনিক্স বা MSc ইন কম্পিউটাৰ চায়েন্স, ইয়াৰ হ'লেও আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব। এজ লিমিট কিমান দিয়া আছে, 18তকৈ কম হ'ব নহ'ব বা 30তকৈ বেছি হ'ব নহ'ব। তাৰপিছত আপোনালোকে যদি এজ ৰিলেক্সনৰ কথা চাই, তেতিয়াহ'লে ST যদি হয়, তেতিয়াহ'লে 5 বছৰ দিব। OBC হ'লে 3 বছৰ, PWD মানে বিকলাংগ আনৰিজাৰ্ভড হ'লে 10 বছৰ, আৰু যদি বিকলাংগ OBC হয় তেতিয়াহ'লে 13 বছৰ, আৰু যদি বিকলাংগ ST বা SC হয়, তেতিয়া SC বা ST হ'লে 15 বছৰ টাইম দিব। আৰু আইচাইডৰ কথা ক'লে এপ্লিকেণ্ট মাষ্ট বি কেপেবল ডিষ্টিংগুইচিং প্ৰিন্সিপাল কালাৰ্ছ এণ্ড শুড হেভ বাইনকুলাৰ ভিজন। মানে তেওঁ কৈছে যে ইয়াত কোৱা হৈছে যে চকুৰ কোনো প্ৰব্লেম হ'ব নহ'ব, আৰু কালাৰ ব্লাইণ্ডনেছ হ'লেও আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব। চিলেকশ্যন মোডটো কেনেকুৱা হ'ব, মোড অফ চিলেকশ্যন ইয়াত চাব পাৰে CBT হ'ব। CBT হ'লে আপোনালোকৰ কি দিছে, প্ৰথমতে ইয়াত ইঞ্জিনিয়াৰিং ষ্ট্ৰীমৰ 50টা কুৱেশ্যন আহিব, তাই 200 মাৰ্কৰ দিব লাগিব। তাৰপিছত ইঞ্জিনিয়াৰিং ষ্ট্ৰীমৰ 2 ছেকশ্যন 2ত আকৌ 50টা কুৱেশ্যন, আকৌ 200 মাৰ্ক। আৰু ছেকশ্যন 3 জেনেৰেল এবিলিটি টেষ্ট, যোনটো 20টা কুৱেশ্যন 80 মাৰ্কৰ। টোটেল কুৱেশ্যন আহিব 120টা আৰু মাৰ্কছ হ'ব 480। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত এটা মেডিকেল টেষ্ট হ'ব। তাৰপিছতে এই গোটেইখিনি পাছ কৰিলে আপোনালোকে আৰামত এই চাকৰিটো পাই যাব। ইয়াৰ পিছত দিয়া আছে আপোনালোকে পইচা যে ক'লো যে মই দিব লাগিব, আপোনালোকে যদি SC ST বা বিকলাংগৰ ভিতৰত পৰে তেতিয়াহ'লে 1,000 টকা দিলেই হ'ব। আৰু যদি আপোনালোকে আনৰিজাৰ্ভ বা EWS বা OBCত পৰে, তেতিয়াহ'লে আপোনালোকে 2,000 টকা দিব লাগিব। আৰু যদি আপোনালোকে নিজে এপ্লাই কৰিব নোৱাৰে, মই কৈছোৱেই মোৰ এইটো ফোন নম্বৰ, ইয়াত কণ্টেক্ট কৰিলে ধুনীয়াকৈ আপুনি এপ্লাই কৰাব পাৰিব আমাৰ থ্ৰুৱেদি। আৰু কেনেকৈ এপ্লাই প্ৰচেছটো দিয়া আছে, গতিকে মই সেইকাৰণে ক'লো ইয়াৰ যেনেকৈ দিয়া আছে এবাৰ ভিডিঅ'টো পজ কৰি চাই ল'ব পাৰিব। যদি নহয় তেতিয়া মোক কণ্টেক্ট কৰিলে হ'ল। ষ্টাৰ্টিং পে'মেণ্টৰ কাৰণে হৈছিলে 4 জুন, লাষ্ট ডেট হ'ল 4 জুলাই। আৰু CBT এক্সামিনেশ্যন হ'ব আগষ্ট 2026। আৰু যদি ভিডিঅ'টো ইমানখিনিলৈকে হ'ল, মানে মেইন কথাখিনি এইখিনিয়ে। যদি ভিডিঅ'টো অকণমান ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আমি এনেকুৱা টাইপৰ ভিডিঅ' আনি থাকোঁ। আৰু যদি ফেচবুকত চাইছে প্লিজ এই পেজটো ফ'ল' কৰি লওক, তেতিয়া ৰেগুলাৰ আপডেট পাই থাকিব। ভিডিঅ'টো ইমানেই, মই দেৱজিৎ শইকীয়া, চাইনিং অফ।